হাই, দিছ ইজ আছ মানে মই আৰু মোৰ বেণ্ড মেম্বাৰ্ছ। সেইদিনা আছিলে 6 ফেব্ৰুৱাৰী আৰু আমাৰ বেণ্ডৰ এই বছৰৰ প্ৰথমটো মিউজিক কনচাৰ্ট। এটা বেণ্ডৰ কাৰণে ইয়াতকৈ আৰু ডাঙৰ এক্সাইটমেণ্ট কি হ'ব পাৰে। সেই একে হাঁহি ধেমালি আৰু এক্সাইটমেণ্ট লগত লৈ কাজিৰঙাৰ মাজেৰে আগবাঢ়িলোঁ তেজপুৰত হৈ থকা ব্ৰহ্মপুত্ৰ এথনিক ফেষ্টলৈ। Yo boys and girls. Oh yes. অৱশ্যে ধেমালিবোৰৰ উপৰিও মাজে মাজে দুই এটা ছিৰিয়াছ ডিছকাশ্যনো নচলা নহয়। আৰু এই সকলোবোৰৰ মাজতে উপস্থিত হ'লোগৈ কনচাৰ্টৰ ঠাইডোখৰ। তেতিয়া প্ৰায় 1 মান বাজিছিল আৰু আমিও সাজু হ'লোঁ চাউণ্ড চেকৰ কাৰণে। চাউণ্ড চেকটো কৰিয়ে খন্তেক জিৰণি ল'বৰ কাৰণে চাৰ্কিট হাউচত আমাৰ বাবে 2টা ৰুম বুক কৰি থোৱা আছিল। চ' নাও উই আৰ ইন চাৰ্কিট হাউচ। 2টা ৰুম দিছে। তো আমাৰ ৰুমৰ নামটো হৈছে বেলচিৰি আৰু এইফালে আছে মানচিৰি। আৰু তাৰপিছত সময় হ'ল আমাৰ ফাইনেল পাৰফৰ্মেঞ্চৰ।